নিপুচিষ্ট বানে আচলতে বোকাহাট সমষ্টিৰ যি চিনাকান অঞ্চল, চিনাকান ১ নং অঞ্চলৰ যথেষ্ট ক্ষয়ক্ষতি কৰিছিলে। আমি এটা সময়ত ইয়াৰ পৰা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে যিসকল আচলতে চহা খেতিয়ক তেওঁলোকৰ খেতিসমূহ কি ধৰণে আচলতে বানপানীয়ে নষ্ট কৰিছিলে আৰু সেই সময়ত বুৰ গৈ আছিলে। আমি তাৰ পিছত বানপানী যোৱাৰ পিছত যি আছিল বিভীষিকা, তাৰ পৰৱৰ্তী যি পৰিস্থিতি বা পৰিৱেশ, আমি এঘৰ মানুহ আহি উপস্থিত হৈছোঁ। দেখুৱাম এখন আচলতে বাৰী এখন, যি আচলতে কল, তামোল হওক বা অন্যান্য তামোল, পাণ, নেমু টেঙাৰে এইখন নদন বদন এখন বাৰী আছিলে, য'ত বানে আচলতে এক বিভীষিকা সৃষ্টি কৰিলে। য'ত সত্য দেখাব অনুৰোধ কৰিম যে কেনেধৰণৰ আচলতে ইয়াত যিসমূহ কল আছিলে, মনোহৰ কল হওক, মালভোগ কল হওক, জাহাজী কল হওক, সেই কলসমূহ ইতিমধ্যে এনেকৈ বানপানীয়ে আচলতে প্ৰায় সংখ্যক গছ ইয়াত মাৰি পেলালে। আৰু যিসমূহ এইসমূহ দেখা গৈছে এনেকৈ তেনেকৈ পৰি আছে দেখা গৈছে। যিসমূহ কল আচলতে নষ্ট হৈছে, কলগছসমূহ নষ্ট হৈ সেইখিনি এনেকৈ পৰি থোৱা দেখিছোঁ। লগতে যিসমূহ শালি খেতি তেওঁলোকে কৰিছিলে, সেই খেতিও ইতিমধ্যে নষ্ট হৈছিলে, কিন্তু পুনৰ তেওঁলোকে বিভিন্ন ঠাইৰ পৰা কঠীয়া আনি তেওঁলোকে এনেকৈ ৰোৱা দেখা গৈছে। আমি ইয়াত এজন গাঁৱৰ চহা খেতিয়ক আছে, তেওঁৰ পৰা কিছুতে জানিম আচলতে বানপানী কি ধৰণে তেওঁলোকে আচলতে জোৰুলা কৰিলে। আপোনাৰ খেতিডৰা আমি বানপানীৰ সময়ত আগত আহিছিলোঁ। হয় হয়। কিমান নষ্ট হৈছে আপোনাৰ খেতি? নষ্ট প্ৰায় 10 বিঘামানেই নষ্ট হৈছে বুলি ক'ব লাগিব। 5 বিঘামান ৰুলোঁ আকৌ দিৱাদাৰ কৰি, আৰু 5 বিঘামান এতিয়া কঠীয়া বিচাৰিও পাবলৈ নাই। গতিকে সেইটো থাকিয়েই গ'ল। আৰু যিটো মাটি থাকি গৈছে সেইটোত কোনো বাম খেতিৰ ৰবি শস্যৰ কাৰণে উপযোগী নহয়, অকল শালি খেতিয়ে হয়। গতিকে সেইটো থাকিলেই। আৰু বাৰীত দেখা গৈছে আপোনাৰ কলসমূহ হয় নষ্ট হোৱা বহুত দেখা গৈছে। কল বহুত লোকচান হ'ল। পানী বৰ বিষাক্ত পানীৰ কাৰণে লোকচান হৈছে। কিমান কিমান কল নষ্ট হৈছে আপোনাৰ বাৰীত? কল প্ৰায় মোৰ মালভোগেই গৈছে 10-12 টকা, পানী মুঠি সহ্য নকৰে। তাৰপৰা জাহাজী গৈছে 15-20 টকা, আৰু তেনেকৈ চেনি কলো, এতিয়া ঢকা দি থোৱা কলো মানে মচকা খাই ভাগি গৈছে, সেইবোৰ নাথাকে, পেলাই দিব লাগিব। নেমু খেতি আপোনাৰ? নেমু খেতি মোৰ প্ৰায় আছিলে 200-250-300 এনেকৈ নেমু মই সপ্তাহত দিওঁ। এতিয়া নেমু সোপা সপাকে মানে বিষাক্ত পানীৰ কাৰণে মৰি গৈছে। মৰি পেলাই কিছুমান পানীত উটিও গ'ল। এতিয়া 2-এটা আছে যদিও চব মানে পকি সৰি গৈছে। বানপানীসমূহ দেখা গৈছিলে আচলতে বিভিন্ন সহায় সহযোগ কৰিছিলে বিভিন্ন মানুহে। বৰ্তমান এতিয়া আহিছিলে কোনোবা? একো নাই, তেনেকৈ নাই। এজন আহিছিলে সিদিনাখন, আহি ভোটাৰ নাম্বাৰটো বিচাৰিলে আৰু আধাৰ কাৰ্ড বিচাৰিলে, পাছবুক নাম্বাৰটো বিচাৰিলে, সেয়া লৈ তেখেত গ'লগৈ। বিশেষ একো সাহায্য এতিয়ালৈকে বৰ্তমান পোৱা নাই। শুনিবলৈ পাইছোঁ কৃষকক বোলে 15,000কৈ দিছে। 15,000 একোৱেই নহয় বাৰু, আমাৰ ক্ষয়ক্ষতি যিমান 15,000 একোৱেই নহয়। তথাপিতো দিলে মানে ধৰক আৰু কঠীয়া কেইডালমান বা বাম খেতিটো কৰিবৰ কাৰণে অকণমান কৃষকে সকাহ এটা পাব। চিনাকান অঞ্চল বহু মানুহ আচলতে খেতিৰ লগত জড়িত। গোটেই মানুহে আমাৰ খেতিৰ লগত জড়িত। ক্ষতি হৈছে, সকলোৰে ক্ষতি হৈছে। ঘৰত পানী সোমাইছে, আমাৰ ঘৰত পানী সোমাই গ'ল, সোমাই পেলাই ওলাই গ'ল। গতিকে ঘৰত পানী সোমাই ওলাই যোৱা বিষয়বস্তুটো বৰ বিপদজনক। বহুত কষ্ট ভোগ কৰিবলগীয়া হয়। তেনেকৈ আৰু আছোঁ আৰু। কি ক'ব বিধায়ক চৰকাৰে কি ক'ব? বিধায়ক ডাঙৰীয়া আমাৰ মন্ত্ৰী মহোদয় অতুল বৰাদেৱ আহিছিলে, আহি চাই চিতি গ'ল। এতিয়া তেখেতৰ কি কৰে কি মেলে তেখেতৰ কথা আমি কি ক'ম। আমি সজাগ কৃষক, এতিয়া আৰু পালে যেনিবা ভাল আৰু ইমানেই আৰু। হয়, এয়া চহা খেতিয়কৰ আচলতে সপোনবোৰ বানপানী এনেকৈ ধ্বংস কৰা দেখা গ'ল। কুৰাবাৰী চিনাকানত আমি এই পৰিৱেশ দেখুৱালোঁ। এনেকৈ আচলতে বিভিন্ন খেতিয়কৰ বহু আচলতে অঞ্চল তেওঁলোকৰ খেতি মাটি নষ্ট কৰিছে মানে। আৰু এইসমূহ আমি আশা কৰিম যে চৰকাৰখনে সোনকালে বা স্থানীয় বিধায়কে এইখিনি যাতে সোনকালে তেওঁলোকক সাহায্য প্ৰদান কৰি তেওঁলোকক উপকৃত কৰে।